Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 9 খাদ্য উৎপাদন উন্নতিকৰণ কৌশলসমূহ। আজিৰ ভিডিঅ'ত আমি চাম প্ৰজনন প্ৰক্ৰিয়াৰ মূল ভাগসমূহ কি কি। সো ইয়াৰ আগৰ ভিডিঅ'ত আমি চাইছিলোঁ যে উদ্ভিদ এটা উন্নত উদ্ভিদ বুলি তেতিয়া কোৱা হয় যেতিয়া উদ্ভিদটোত কেইটামান কাৰক থাকে, যেনেকুৱা নাম্বাৰ 1 কাৰকটো হৈছে কি উদ্ভিদটোৰ যাতে উৎপাদন ক্ষমতা বহুত বেছি হয়, বহুত বেছি যাতে ই উৎপাদন দিব পাৰে। তাৰপিছত নাম্বাৰ 2 হৈছে ই যাতে কি হয় ৰোগ প্ৰতিৰোধী হয়, যিকোনো ধৰণৰ ৰোগ উৎপাদকে যাতে ইয়াক আক্ৰমণ কৰিব নোৱাৰে, ই যাতে ৰোগ প্ৰতিৰোধী হয়। তাৰপিছত নাম্বাৰ 3 হৈছে যে উদ্ভিদ জপাই যিবোৰ পাৰিপাৰ্শ্বিক চাপ আছে, এনভাইৰমেণ্টেল ষ্ট্ৰেছ আছে, সেইবোৰ যাতে সহিব পাৰে, যে টেম্পাৰেচাৰ উষ্ণতা যদি কম হয় বা বেছি হয় সেইটোৱে যাতে উদ্ভিদটোক একো প্ৰভাৱ পেলাব নোৱাৰে। বা লৱণ, মাটিত যদি লৱণৰ পৰিমাণ কম বেছি হয় সেইটোৱে যাতে উদ্ভিদটোক মাৰি পেলাব নোৱাৰে। বা খৰাং বতৰ হ'লেও যাতে উদ্ভিদটো মৰি নাযায়। এনেকুৱা ধৰণৰ ক্ষমতা যেতিয়া উদ্ভিদ এটা থাকে তেতিয়াহ'লে সেইটো উদ্ভিদক উন্নত উদ্ভিদ বুলি বিবেচনা কৰা হয়, ইম্প্ৰুভড প্লান্ট বুলি ইয়াক বিবেচনা কৰা হয়। সো আজিৰ ভিডিঅ'ত আমি চাম যে এক নতুন জিনীয় প্ৰকাৰ সৃষ্টি কৰিবৰ কাৰণে যে উদ্ভিদত প্ৰজনন কৰোৱা হয় সেই প্ৰজননৰ মূল ভাগসমূহ কি কি। সো নাম্বাৰ 1 হৈছে পৰিৱৰ্তনশীল সংগ্ৰহ, ভেৰিয়াবিলিটি, তাৰমানে বিভিন্নতা। এতিয়া আমি যদি কোনো এটা উদ্ভিদৰ উৎপাদন বৃদ্ধি কৰিব বিচাৰিছোঁ তেতিয়াহ'লে আমি সেইটো উদ্ভিদৰ বহুত ভেৰাইটি, বহুত বিভিন্নতা থকা উদ্ভিদ আমি সেইটোৰ কি কৰিব লাগিব, কালেক্ট কৰিব লাগিব। তাৰ পৰাহে আমি কি কৰিব পাৰিম, যিবোৰ বাঞ্ছনীয় চৰিত্ৰ আছে বাঞ্ছনীয় চৰিত্ৰসমূহ আমি তাৰ পৰা কালেক্ট কৰিব পাৰিম। এতিয়া যদি আমাৰ ওচৰত উদ্ভিদৰ ভেৰাইটি কম থাকে, এটা বা দুটা উদ্ভিদ থাকে, তেনেহ'লে তাৰ পৰা আমি কি ভেৰাইটি বিচাৰি উলিয়াম, ৰাইট। সো আমাৰ ওচৰত ইমান ভেৰাইটি থাকিব লাগে যে তাৰ পৰা যাতে আমি সংগ্ৰহ কৰিব পাৰোঁ, আমি নিৰ্বাচন কৰিব পাৰোঁ আমাৰ বাঞ্ছনীয় চৰিত্ৰসমূহ। সাপোজ তুমি যেতিয়া শ্বপিং কৰিবলৈ যোৱা, বজাৰত যোৱা, তেতিয়াহ'লে তুমি যদি কিবা বস্তু কিনিব গৈছা, সাপোজ কাপোৰ কিনিব গৈছা, যদি এখন দোকানত মাত্ৰ এটাই কাপোৰ আছে, তুমি যিটো কাপোৰ বিচাৰিছা মাত্ৰ এটাই আছে, তুমি সেইটো কাপোৰ ল'বা জানো? নিশ্চয় নল'বা। তোমাক কি লাগিব, বহুত ভেৰাইটি লাগিব, য'ৰ পৰা তুমি বাছি পেলাই মনে বিচৰা বাঞ্ছনীয় কাপোৰ এটা তুমি ল'বা, ৰাইট। ঠিক তেনেদৰে যেতিয়া উদ্ভিদৰ প্ৰজনন কৰোৱা হয় তেতিয়া এইটো বহুত ইম্পৰ্টেণ্ট যে সেই যিটো উদ্ভিদ আমি লৈছোঁ সেইটো উদ্ভিদৰ যাতে আমি বহুত ভেৰাইটি, বহুত বিভিন্ন ধৰণৰ উদ্ভিদ যাতে আমি তাতে নিৰ্বাচন কৰি লওঁ, আমি সংগ্ৰহ কৰি লওঁ, আৰু তাৰ পৰা যাতে আমি এটা উদ্ভিদ বিচাৰি উলিয়াব পাৰোঁ। ইয়াতে চোৱা কৈছে যে জিনীয় পৰিৱৰ্তনশীলতা যিকোনো প্ৰজনন আঁচনিৰ মূল বিষয়বস্তু, তাৰমানে ইয়াৰ ভিতৰত যিটো জিন আছে, জিনটো যাতে পৰিৱৰ্তন হয় সেইটো হৈছে কি মেইন কথা। যেতিয়া জিনটো পৰিৱৰ্তন হ'ব তেতিয়াহে আমি বিচৰা চৰিত্ৰটো নতুন উদ্ভিদজোপাত প্ৰকাশ পাব। সো বহু শস্যৰ জিনীয় পৰিৱৰ্তনশীলতা ইয়াৰ নিকটাত্মীয় বনৰীয়া প্ৰজাতিসমূহ পূৰ্বৰে পৰা বিদ্যমান। তেনে শস্যৰ বিবিধ বনৰীয়া প্ৰজাতি, প্ৰকাৰ, নিকটাত্মীয় প্ৰজাতি সংগ্ৰহ আৰু সংৰক্ষণৰ উপৰিও ইহঁতৰ বিশেষত্বসমূহৰ সঠিক মূল্যায়ন কৰাটো অতি প্ৰয়োজনীয়, কাৰণ ইয়ে একোটাই সমষ্টিত প্ৰকৃতি প্ৰদত্ত জিনসমূহৰ সফলভাৱে কামত লগাব পৰা পূৰ্ব চৰ্ত। তাৰমানে কি হয় যে যেতিয়া প্ৰজনন কৰাবৰ কাৰণে আমি উদ্ভিদসমূহ কালেক্ট কৰিম তেতিয়া আমি সেইটো উদ্ভিদৰ বনৰীয়া প্ৰজাতি কালেক্ট কৰিব পাৰিম, সেইটো উদ্ভিদৰ ওচৰে পাজৰে যিবোৰ প্ৰজাতি আছে সেই প্ৰজাতিৰ উদ্ভিদসমূহ আমি বিচাৰি উলিয়াব পাৰিম, সংগ্ৰহ কৰিব পাৰিম, আৰু তাৰ পৰা ভাল গুণ থকা দুটা উদ্ভিদ আমি তাৰ পৰা চিলেক্ট কৰিব পাৰিম। এবিধ শস্যৰ আটাইবোৰ জিনৰ ভিন ভিন আটাইবোৰ এলিল যুগ্ম বিকল্পৰ মুঠ সংগ্ৰহটোক জনন দ্ৰব্য সংগ্ৰহ বুলি কোৱা হয়। সো এই ক্ষেত্ৰত কি কৰা হয়, আমি এলিলৰ বিষয়ে জানো যে প্ৰতিটো জিনৰে কি থাকে,
প্ৰতিটো জিনৰে কেইবাটাও এলিল থাকে। চ' এটা জিনৰ চৰিত্ৰ থকা যিমান এলিলযুক্ত উদ্ভিদ আছে গোটেইবোৰ এলিলক আমি সংগ্ৰহ কৰিব লাগে আৰু এই সংগ্ৰহক কি বুলি কোৱা হয় জনন দ্ৰব্য সংগ্ৰহ বিস্ৰক বা জনন ৰস সংগ্ৰহ বুলি ইয়াক কোৱা। তাৰপিছত নেক্সট নাম্বাৰ 2 হৈছে পিতৃ মাতৃৰ মূল্যায়ন আৰু নিৰ্বাচন। ইয়াতে কি কৰা হয় যে আমি যি দুটা উদ্ভিদৰ মাজত প্ৰজনন কৰাম সেই দুটা উদ্ভিদক ইয়াতে নিৰ্বাচন কৰি লোৱা হয়। চ' আকাংক্ষিত গুণ সমৃদ্ধ উদ্ভিদ চিনাক্তকৰণৰ উদ্দেশ্যে জনৰস মূল্যায়ন কৰা হয়। ৰাইট, ইয়াৰ আগৰ পইণ্টত আমি কি কৰিছোঁ জনৰস মূল্যায়ন কৰিছোঁ। আমি বহুতকেইটা ভেৰাইটিজ কালেক্ট কৰিছোঁ। এতিয়া তাৰ পৰা বাঞ্ছনীয় গুণ থকা দুটা উদ্ভিদ পিতৃ আৰু মাতৃ দুটা উদ্ভিদ আমি তাৰ পৰা নিৰ্বাচন কৰিম। তাৰপিছত নিৰ্বাচিত উদ্ভিদসমূহৰ সংখ্যা বৃদ্ধি ঘটাই ইহঁতক সংকৰণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়। আৰু তাৰপিছত কি কৰা হয় আমাৰ যি নিৰ্বাচিত উদ্ভিদ আছে সেইবোৰক সংকৰণ ঘটাই ইহঁতৰ সংখ্যা বৃদ্ধি কৰি যোৱা হয়। সম্ভৱস্থলত প্ৰয়োজন অনুসৰি বিশুদ্ধ বংশধাৰৰ সৃষ্টি কৰা হয়, যাতে ইয়াতে কি হয় বিশুদ্ধ বংশধৰ থাকে, তাৰমানে এলিলবোৰ যাতে একে থাকে। যেনেকুৱা আমি মেণ্ডেলৰ ক্ষেত্ৰত চাইছিলোঁ কেপিটেল টি স্মল টি তেনেকুৱা ধৰণৰ যাতে বিশুদ্ধ হয় সেইটোৰ প্ৰতি লক্ষ্য ৰখা হয়। তাৰপিছত ইয়াৰ কাৰণে মই এটা এক্সাম্পল দেখুৱাই দিছোঁ যে ছাপ'জ ধৰি লোৱা কুঁহিয়াৰৰ ক্ষেত্ৰত ছাপ'জ কুঁহিয়াৰৰ এটা ভেৰাইটি আছে যিটো ভেৰাইটিত কি হয় যে কুঁহিয়াৰৰ যিবোৰ কাণ্ড আছে কাণ্ডবোৰ একেবাৰে পাতল কাণ্ড হয়, পাতল কাণ্ড থকা এটা কুঁহিয়াৰৰ গছ আৰু য'ৰ পৰা চেনি খুব কম পৰিমাণে উৎপন্ন হয়। আৰু এটা কুঁহিয়াৰৰ গছ আছে ভেৰাইটি 2 য'ত কি হয় যে কাণ্ডটো ডাঠ হয়, ডাঠ কাণ্ড হয়, কিন্তু ইয়াৰ পৰা কি হয় চেনি বেছি উৎপন্ন হয়। তেতিয়াহ'লে তুমি প্ৰজনন কৰোৱাৰ কাৰণে এই দুটা ভেৰাইটিৰ ভিতৰত কোনটো ভেৰাইটি নিৰ্বাচন কৰিবা? ডেফিনেটলি ভেৰাইটি 2 নিৰ্বাচন কৰিবা, হয়নে? ডেফিনেটলি ভেৰাইটি 2 নিৰ্বাচন কৰি সিহঁতৰ মাজত প্ৰজনন হ'বলৈ দিবা। ঠিক তেনেদৰে নাম্বাৰ 2 পইণ্টত কি কৰা হয় পিতৃ মাতৃ নিৰ্বাচন কৰা হয় প্ৰজননৰ কাৰণে। তাৰপিছত নাম্বাৰ 3 পইণ্টটো হৈছে কি নিৰ্বাচিত পিতৃ মাতৃৰ মাজত সংকৰণ। এতিয়া পিতৃ মাতৃ যে নিৰ্বাচন কৰা হ'ল সেই পিতৃ মাতৃৰ মাজত সংকৰণ কৰা হয়। ইয়াতে কি কৰা হয় যিবোৰ পৰাগৰেণু থাকে সেইবোৰ মতা উদ্ভিদটোৰ পৰা লৈ পেলাই মাইকী উদ্ভিদটোৰ যি ষ্টিগমা থাকে এই ষ্টিগমালৈ লৈ যোৱা হয়। চ' কাংক্ষিত গুণসম্পন্ন প্ৰায়ে দুটা ভিন ভিন উদ্ভিদৰ পৰা গ্ৰহণ কৰি একত্ৰিত কৰা হয়। ইয়াতে কি কৰা হয় যে বাঞ্ছনীয় দুটা গুণযুক্ত দুটা উদ্ভিদ কালেক্ট কৰা হয় পিতৃ আৰু মাতৃ হিচাপে। উদাহৰণস্বৰূপে কোনো পিতৃ উদ্ভিদত উচ্চ মান বিশিষ্ট প্ৰটিন পোৱা যায়। এই লক্ষণটো কোনো মাতৃ উদ্ভিদৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লক্ষণটোৰ সৈতে সংযুক্ত কৰিব পাৰি। চ' ইয়াতে এক্সাম্পলত কৈছে যে এটা উদ্ভিদ আছে যিটো উদ্ভিদত কি হয় প্ৰটিন বহুত বেছি পোৱা যায়। এটা উদ্ভিদৰ ভেৰাইটি আছে য'ত প্ৰটিন বহুত বেছি পোৱা যায় আৰু এটা উদ্ভিদ আছে যাৰ প্ৰতিৰোধ ক্ষমতা বহুত বেছি, যিটো উদ্ভিদত ৰোগ নালাগে। এতিয়া কি কৰিব পৰা যাব এই দুটা উদ্ভিদৰ মাজত ক্ৰছ কৰা যাব, সংকৰণ কৰা যাব। তাৰ ফলত যিবোৰ উদ্ভিদ সৃষ্টি হ'ব তাৰে ভিতৰত কিছুমান উদ্ভিদ এনেকুৱা সৃষ্টি হ'ব যিবোৰ হাই প্ৰটিনযুক্ত আৰু প্ৰতিৰোধ ক্ষমতাযুক্ত সৃষ্টি হ'ব আৰু সেই উদ্ভিদবোৰক ফাৰ্দাৰ সংকৰণ কৰা হ'ব, ইয়াৰ পিছত সংকৰণ কৰা হ'ব। চ' পিতৃ আৰু মাতৃৰ মাজত সংকৰণ প্ৰক্ৰিয়া ঘটিবলৈ দি এনেদৰে সংকৰ উৎপাদন কৰা হয়। ফলস্বৰূপে জিনীয় সংযুক্তিৰ জৰিয়তে এজোপা উদ্ভিদতে কাংক্ষিত বৈশিষ্ট্যসমূহৰ সমাহাৰ ঘটে। অৱশ্য এই পদ্ধতি দীৰ্ঘ সময় সাপেক্ষে আৰু আমনিদায়ক, কাৰণ ইয়াত প্ৰথমে পিতৃস্বৰূপে নিৰ্বাচিত উদ্ভিদৰ পৰাগৰেণু সংগ্ৰহ কৰা হয় আৰু তাৰ পিছত ইহঁতক মাতৃ উদ্ভিদৰ গৰ্ভমুণ্ডত সংস্থাপিত কৰা হয়। চ' এইটো ক্ষেত্ৰত কি কৰা হয় যি আমি পিতৃ মাতৃ সংগ্ৰহ কৰিছোঁ সেই পিতৃ মাতৃৰ ভিতৰত যিজন পিতৃ উদ্ভিদ আছে তাৰ পৰা যিবোৰ পৰাগৰেণু আছে পলেন গ্ৰেইন আছে সেইসমূহ সংগ্ৰহ কৰা হয়। তাৰপিছত সেই পৰাগৰেণুসমূহক মাতৃৰ
গৰ্ভমুণ্ডত স্থানান্তৰিত কৰা হয়। এনে পদ্ধতিত উদ্ভৱ হোৱা সংকটসমূহৰ আটাইবোৰতে কাংক্ষিত গুণৰ সমাহাৰ নঘটে, বৰঞ্চ কেইবাশ বা হাজাৰৰ ভিতৰত মাত্ৰ এজোপা উদ্ভিদ তেনে হোৱা দেখিবলৈ পোৱা যায়। আৰু এনেকুৱা কৰাৰ ফলত তেনেকুৱা নহয় যে গোটেইবোৰ উদ্ভিদে তেনেকুৱা হয়, তাৰমানে ছাকচেছফুল বহুত কম হয়, বহুত কম উদ্ভিদত আমি তেনেকুৱা ধৰণৰ ৰিজাল্ট পাব পাৰোঁ। তাৰপিছত নেক্সট পইণ্ট হৈছে উৎকৃষ্ট পুনৰ সংযোজিত উদ্ভিদৰ নিৰ্বাচন আৰু পৰীক্ষা। এই ক্ষেত্ৰত কি কৰা হয়, যিবোৰ আমি আউটকামছ পাওঁ, হয়নে, আমি নিৰ্বাচিত কৰা পিতৃ মাতৃক সংকৰণ কৰাই পেলাই আমি তাৰ পৰা যিবোৰ উদ্ভিদ পাওঁ, সেই উদ্ভিদসমূহৰ ভিতৰতো আকৌ কি আছে, ভেৰাইটি আছে। সেই উদ্ভিদসমূহৰ ভিতৰতো আকৌ বিভিন্নতা আছে। তাৰে ভিতৰত যিটো উদ্ভিদ কি হয়, চুপিৰিয়ৰ হয়, আটাইতকৈ ভাল গুণযুক্ত হয়, সেইটো উদ্ভিদক এইবাৰ নিৰ্বাচন কৰা হয় আৰু তাৰ ওপৰত পৰীক্ষা চলোৱা হয়। এইটো স্তৰত শংকৰৰ সন্ততিবোৰৰ মাজৰ পৰা আকাংক্ষিত গুণ লাভ কৰা উদ্ভিদসমূহ বাছনি কৰি লোৱা হয়। যিবোৰ উদ্ভিদ সৃষ্টি হয়, যিবোৰ নতুন উদ্ভিদ সৃষ্টি হয়, সেই নতুন উদ্ভিদসমূহৰ পৰা যিটো নতুন উদ্ভিদৰ কি হয়, তোমাৰ যিটো নতুন উদ্ভিদৰ ভাল গুণ থাকে, সেই ভাল গুণ থকা উদ্ভিদটোক এই ক্ষেত্ৰত নিৰ্বাচন কৰি লোৱা হয়। ই এক জটিল প্ৰক্ৰিয়া, কাৰণ প্ৰজনন আঁচনিত সফলতা লাভ কৰিবলৈ হ'লে সন্ততিবোৰ অতিশয় সাৱধানেৰে আৰু বিজ্ঞানসন্মতভাৱে মূল্যায়ন কৰিব লাগে। আৰু এই ক্ষেত্ৰত যিবোৰ পৰীক্ষা নিৰীক্ষা কৰা হয়, সেইসমূহ বহুত সাৱধানতাৰে আৰু বিজ্ঞানসন্মতভাৱে কৰিব লাগে। জিনীয় পুনৰ সংযোজনৰ ফলত সৃষ্টি হোৱা উদ্ভিদসমূহ সিহঁতৰ পিতৃ মাতৃৰ তুলনাত উৎকৃষ্ট আৰু প্ৰায়ে একাধিক উৎকৃষ্ট সন্ততি লাভ কৰাটো সম্ভৱপৰ হৈ উঠে। যিবোৰ আউটকামছ আহে, সেইবোৰ পিতৃ মাতৃতকৈও কি হয়, ভাল গুণযুক্ত হয়। আৰু তাৰ পৰা কি হয়, আমি উৎপাদন, আমাৰ যিটো উদ্দেশ্য, আমাৰ যিটো লক্ষ্য, ৰোগ প্ৰতিৰোধী উৎপাদন ক্ষমতা থকা, তাৰপিছত পাৰিপাৰ্শ্বিক চাপ সহিব পৰা উদ্ভিদ সৃষ্টি কৰা, সেইটো আমি কৰিব পাৰোঁ। লক্ষণসমূহ পৃথক হৈ নপৰিবৰ বাবে ইহঁতৰ মাজত এক প্ৰকাৰৰ সমতা স্থাপন নোহোৱালৈকে এনে সতি সন্ততিৰ ক্ষেত্ৰত কেইবাটাও জনু পৰ্যন্ত স্বপৰাগযোগ ঘটাই থকা হয়। তাৰপিছত যিবোৰ উদ্ভিদ আমি পাওঁ, যিবোৰ চুপিৰিয়ৰ আউটকামছ আমি পাওঁ, সেই চুপিৰিয়ৰ নতুন উদ্ভিদসমূহৰ মাজত এইবাৰ স্বপৰাগযোগ ঘটাই থকা হয়। আৰু স্বপৰাগযোগ ঘটালে আমি কি পাওঁ, একে গুণ থকা উদ্ভিদ বাৰ বাৰ পাই থাকোঁ। কেইবাজনুলৈকে এনেদৰে ইয়াৰ স্বপৰাগযোগ কৰাই থকা হয়। তাৰপিছত নেক্সট পইণ্টটো হৈছে নৱলব্ধ শস্যৰ পৰীক্ষা, বাণিজ্যকৰণ আৰু প্ৰয়োগ। এতিয়া নতুনকৈ যিবোৰ উদ্ভিদ সৃষ্টি হয়, সেই উদ্ভিদসমূহক কি কৰিব লাগে, পৰীক্ষা কৰিব লাগে। পৰীক্ষা কিহৰ, যে উদ্ভিদৰ কোৱালিটি কেনেকুৱা, তাৰপিছত উদ্ভিদটো ডিজিজ ৰেজিষ্টেণ্ট হয়নে নাই, ৰোগ প্ৰতিৰোধী হয়নে নাই, সেইসমূহ পৰীক্ষা কৰা হয়। আৰু তাৰপিছত সেইটো উদ্ভিদক বাণিজ্যকৰণৰ কাৰণে প্ৰয়োগ কৰা হয়। নিৰ্বাচিত নতুন জাতৰ উদ্ভিদসমূহৰ উৎপাদনশীলতা আৰু অন্যান্য কৃষি উপযোগী লক্ষণসমূহ যেনে উৎকৃষ্টতা, ৰোগ প্ৰতিৰোধী ক্ষমতা আদিৰ মূল্যায়ন কৰা হয়, আদি নিৰ্বাচন কৰা হয়, চোৱা হয়। আৰু এনে কৰোঁতে উদ্ভিদসমূহ প্ৰথমতে গৱেষণাধীন শস্য ক্ষেত্ৰত ৰোপণ কৰা হয়। সাৰ প্ৰয়োগ, জলসিঞ্চন আদি বিবিধ শস্য প্ৰতিপালন পদ্ধতিৰ জৰিয়তে ইহঁতৰ সক্ষমতা তথা কৰ্মকুশলতা নিৰীক্ষণ কৰা হয়। এতিয়া উদ্ভিদটো যে পৰীক্ষা কৰা হয়, পৰীক্ষা কৰাৰ কাৰণে এটা এৰিয়া লোৱা হয়, য'ত কি কৰা হৈ আছে, এইটো উদ্ভিদৰ গৱেষণা কৰা হৈ আছে, ৰাইট। গৱেষণা ক্ষেত্ৰত সেইটো উদ্ভিদত কিমানখিনি সাৰ প্ৰয়োগ কৰিব লাগিব, সেইটো উদ্ভিদ কিমানখিনি পানীৰ প্ৰয়োজন, কেনেকৈ ইয়াক প্ৰতিপালন কৰা হ'ব, সেইটো তাতে নিৰাময় কৰা হয়।
ইয়াৰ পিছত দেশৰ বিভিন্ন ঠাইৰ খেতি পথাৰত সকলো ধৰণৰ কৃষি উপযোগী পৰিৱেশত কৰ্মপেক্ষত তিনিওটা বৃদ্ধকালত ৰোপণ কৰা গৱেষণাৰ ক্ষেত্ৰত লাভ কৰা ফলসমূহৰ পুনৰ পৰীক্ষা কৰি চোৱা হয়। তাৰপিছত এইবাৰ কি কৰা হয়, সেই উদ্ভিদসমূহক তিনিবাৰ গৱেষণাত তেনেদৰে পৰীক্ষা কৰি চোৱা হয়। তাৰপিছতহে ইয়াক ফাৰ্দাৰ খেতি কৰিবলৈ দিয়া হয়। এই ক্ষেত্ৰত অতি সুলভ আৰু উৎকৃষ্টতম কোনো থলুৱা জাতৰ শস্যক আৰ্হি হিচাপে লৈ নতুন জাত মূল্যায়ন কৰা হয়। যিকোনো এটা শস্য যিটো আগৰ পৰা চলি আহি আছে তেনেকুৱা ধৰণৰ এটা প্ৰজাতি লোৱা হয় আৰু তাৰ ওপৰত পৰীক্ষা কৰি কৰি তাৰ পৰা হাইব্ৰিড সংকৰ প্ৰজাতি এটা সৃষ্টি কৰা হয়। ভাৰতত মূলত এখন কৃষি প্ৰধান দেশ, মই আগতে গৈছোঁ। ইয়াৰ বেছিভাগ মানুহে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে। ইয়াৰ মুঠ ঘৰুৱা উৎপাদনৰ 33% কৃষি খণ্ডৰ পৰা আহে। তদুপৰি মুঠ জনসংখ্যাৰ 62% লোক কৃষিৰ লগত জড়িত। তেওঁলোকৰ জীৱিকাৰ যি মেইন চ'ৰ্চ, সেইটো মেইন উৎস, সেইটো হৈছে কি কৃষি। আৰু ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা জনসংখ্যা যিদৰে বৃদ্ধি পাইছিল, পৰ্যাপ্ত খাদ্য উৎপাদন কৰাটো বহুত প্ৰয়োজনীয় আছিল। আৰু কৃষি উপযোগী মাটিৰ পৰিমাণ সীমিত হোৱাৰ বাবে ভাৰতে সেই সময়ত প্ৰতি এককৰ কৃষিভূমিতে অধিক উৎপাদন কৰিবলৈ বিচাৰিছিল। তাৰমানে যিখিনি মাটি আছে, ছাপোজ ইমানখিনি মাটিত ধান হৈ আছিল, এতিয়া ইমানখিনি মাটিতেই কি বিচাৰি আছিল ভাৰতে, যে যাতে শস্যৰ উৎপাদন বেছি হয়। মাটি যিমানখিনি আছে তাতে কি বিচাৰি আছিল, শস্যৰ উৎপাদন বেছিকৈ বিচাৰি আছিল। 1960 চনৰ মাজভাগত উদ্ভিদ প্ৰজননৰ বিভিন্ন কৌশল প্ৰয়োগৰ জৰিয়তে ধান, ঘেঁহু এইবোৰৰ বহুত ভেৰাইটি উৎপাদন কৰা সম্ভৱ হৈছিল। কাৰণ আমাৰ ভাৰতৰ কাৰণে মুখ্য খাদ্য হৈছে ধান আৰু ঘেঁহু। গতিকে ধান আৰু ঘেঁহু উদ্ভাৱন কৰিব পৰা গৈছিল। ফলস্বৰূপে সেই সময়ত অসমৰ দেশৰ খাদ্যৰ শস্যৰ উৎপাদন নাটকীয়ভাৱে বৃদ্ধি পায় আৰু ঘটনাসমূহ সেউজ বিপ্লৱ নামেৰে অভিহিত কৰা হৈছিল। সেউজ বিপ্লৱৰ কথা মই কৈছোঁ। সেউজ বিপ্লৱত কি কৰা হৈছিল, যে যিবোৰ মুখ্য খাদ্য আছে, মুখ্য খাদ্যসমূহৰ উৎপাদন বৃদ্ধি কৰাৰ ওপৰত ফ'কাছ কৰা হৈছিল আৰু বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লোৱা হৈছিল। আৰু সেই পদক্ষেপসমূহৰ ভিতৰত আছিল উদ্ভিদ প্ৰজনন, আৰু এই উদ্ভিদ প্ৰজনন ছাকচেছফুল দেখিবলৈ পোৱা গৈছিল। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।